নমস্কাৰ প্ৰিয় দৰ্শক, এটা গুৰুত্বপূৰ্ণ টপিকৰ সৈতে আপোনাক স্বাগতম জনাইছোঁ জনমতলৈ। ভিডিঅ'টো স্কিপ নকৰিব। এইটো এটা অতি গুৰুত্বপূৰ্ণ ভেৰি ইম্পৰ্টেণ্ট টপিক হয়। সেন্সাছ 2027 বা 2026 অৰ্থাৎ লোকপিয়ল 2026 আৰম্ভ হ'বলৈ গৈ আছে। এইবাৰ চৰকাৰে 33টা প্ৰশ্ন সুধিব। এই 33টা প্ৰশ্নৰ আপুনি উত্তৰ দিব লাগিব সেন্সাছত। ফাৰ্ষ্ট ফেজত দুটা ফেজত সেন্সাছ হ'ব। এটা ফেজ হৈছে আপোনাৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহলৈকে হ'ব আৰু ছেকেণ্ড ফেজটো আপোনাৰ 2027 চনৰ ফেব্ৰুৱাৰী মাহত ষ্টাৰ্ট হ'ব। তাৰ কাৰণে চৰকাৰে ফাৰ্ষ্ট ফেজটোৰ কাৰণে 33টা প্ৰশ্ন এৰি দিছে। সেই 33টা প্ৰশ্নৰ আপুনি উত্তৰ দিব লাগিব শুদ্ধভাৱে। তাৰপিছত আপোনাৰ সেন্সাছ কৰা হ'ব আৰু সেই চৰকাৰে সেই ডাটাখিনি ল'ব। তাৰ লগতে আপোনাৰ ঘৰৰ যিটো একজেক্ট লোকেশ্যন হয়, সেই লোকেশ্যনটো জিঅ' টেগিং কৰা হ'ব, যাতে আপোনাৰ ঘৰটো কোনখিনিত আছে, ঘৰটোৰ অৱস্থিতিৰ একজেক্ট লোকেশ্যনটো লোৱা হ'ব। আৰু ছেকেণ্ডটো হৈছে ফাৰ্ষ্ট টাইম এবাৰ জাতিগত গণনা, অৰ্থাৎ কোন জাতিৰ মানুহ কিমান আছে সেইখিনি তেওঁলোকে কি কৰিব, সেই সেন্সাছটো কৰিব। তাৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰিব। এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট টপিকসমূহ পাই থাকিবৰ কাৰণে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি লওক আৰু ভিডিঅ'টো যদি ভাল পায় এটা লাইক কৰি থৈ যাব। ভিডিঅ'টো অবভিয়াছলি ভাল পাব, আপোনালোকৰ এটা সহায়কাৰী ভিডিঅ' হয়। তো আমি বেলেগ কথা পাতি নাথাকোঁ, মূল টপিকটোলৈ আগবাঢ়িছোঁ। সেন্সাছ 2027 চনৰ লোকপিয়ল এক ডিজিটেল আৰু ব্যাপক অভিযান। অৰ্থাৎ এইবাৰ সেন্সাছ আগতে কাগজে কলমে হৈছিলে, এইবাৰ সেন্সাছ ডিজিটেল মাধ্যমৰ জৰিয়তে হ'ব। ডিজিটেল মাধ্যমৰ জৰিয়তে হোৱাৰ বাবে এইবাৰ আপুনি কোনো ডাটা ভুলকৈ দিব নোৱাৰিব। ভুলকৈ দিলে কি হ'ব, সেই ডাটাখিনি অট'মেটিক ওলাই যাব। যিহেতু চাৰ্চ কৰি দিয়াৰ লগে লগে আগতে ধৰি লওক আপুনি কিবা এটা ডাটা ভুলকৈ দিছে, কাগজে পাতিয়ে ক'ৰবাত থাকি গ'ল, আপুনি কাগজ বিচাৰক, সেই প্ৰচেছটো বহুত লং আছিলে। এতিয়া ডিজিটেল হ'ব। ডিজিটেল হোৱাৰ লগে লগে আপোনাক মোবাইলতে বা কম্পিউটাৰত যেতিয়া চাৰ্চ কৰি দিব, আপুনি ভুলকৈ ডাটা দিয়াৰ লগে লগে সেইটো আপুনি ধৰা পৰি যাব। তাৰ কাৰণে এই যে 33টা প্ৰশ্ন তেওঁলোকে দিছে, সেই 33টা প্ৰশ্ননো কি সেইকেইটা আপোনালোকে ভালদৰে জানি লওক। গোটেই টপিকটো ভালদৰে চাওক, ভিডিঅ'টো স্কিপ নকৰিব। গম পাই আছে আপোনালোকে সেন্সাছটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। বিশেষকৈ কিছুমান ক্ষেত্ৰত প্ৰব্ৰজনকাৰী বা অবৈধ নাগৰিকক ধৰা পেলাবৰ কাৰণেও সেন্সাছটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। তাতে গম পোৱা যায় যে কোনটো সমষ্টিত বা কোনটো এৰিয়াত কেনেকুৱা ধৰণৰ মানুহ আহি সোমাইছেহি, ক'ৰ পৰা তাৰ লোকেল মানুহখিনিৰ ঠাইত কোনোবা বহিৰাগত মানুহ আহি সোমাইছে নেকি, সেইখিনিও ধৰা পৰি যায়। তাৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰিব, চাই যাওক। এতিয়া আমি মূল টপিকটোলৈ আগবাঢ়িছোঁ। কেন্দ্ৰীয় চৰকাৰে 2027 চনৰ লোকপিয়ল সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ অধিসূচনা জাৰি কৰিছে। ৰিচেণ্টলি বৃহস্পতিবাৰ দিনাখন এখন অধিসূচনা জাৰি কৰিছে আৰু সেই অধিসূচনাখনৰ মতে এই কামখিনি কৰা হ'ব। চাওক, ইয়াতে দিয়া হৈছে যে লোকপিয়লৰ সময়সূচী আৰু পৰ্যায়। প্ৰথম পৰ্যায় হ'ব 2026 চনৰ 1 এপ্ৰিলৰ পৰা 30 ছেপ্টেম্বৰলৈকে ফাৰ্ষ্ট ফেজটো হ'ব। আৰু প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ প্ৰদান কৰা হৈছে যে 30 দিনৰ ভিতৰত, ইয়াত চাওক, 30 দিনৰ ভিতৰত এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব লাগিব। তাৰ কাৰণে তেওঁলোকে 33টা প্ৰশ্ন তেওঁলোকে দিছে। দ্বিতীয় পৰ্যায় হ'ব আপোনাৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত, আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত হোৱাৰ পাছত কি হ'ব, এইটো ফাইনেল হ'ব। ফাইনেল হোৱাৰ পিছত তেতিয়া 2026 চনৰ বা 2027 চনৰ লোকপিয়লৰ ডাটাখিনি প্ৰকাশ হ'ব। এতিয়া কথা হ'ল, কি কি প্ৰশ্ন সুধিব, কি কি প্ৰশ্ন সুধিব। প্ৰশ্নখিনি আমি জনাৰ আগতে মই আপোনালোকক এবাৰ দেখাই লওঁ ৰ'ব বস্তুটো। প্ৰশ্নখিনি মই এনেকৈ ধৰণে আনিছিলোঁ। 2027 চনৰ লোকপিয়লৰ 33টা প্ৰশ্ন। প্ৰথমটো হৈছে ভৱন নম্বৰ, অৰ্থাৎ আপোনাৰ ঘৰৰ নম্বৰটো, আপোনাৰ ঘৰৰ এটা নাম্বাৰ দিয়া থাকে ন, সেই ঘৰৰ নাম্বাৰটো সুধিব। যদি পৌৰ নিগম বা স্থানীয় কৰ্তৃপক্ষৰ দ্বাৰা দিয়া নম্বৰটো দিব লাগিব। বিল্ডিং চিল্ডিং এনেকুৱা ডাঙৰ ঘৰ থাকিলে, আৰু ঘৰৰ নম্বৰ, গাঁৱত বাস কৰা লোকসকলৰ কাৰণে যিটো ঘৰৰ নম্বৰ থাকে, সেই নম্বৰটো আপোনাক লাগিব। আপুনি সেই নাম্বাৰটো গোটাই থৈ দিয়ক। তাৰপিছতে ঘৰৰ মজিয়াত সাজিবলৈ ব্যৱহাৰ কৰা মুখ্য সামগ্ৰী, ঘৰটো আপুনি কি সামগ্ৰী ব্যৱহাৰ কৰিছে, চিমেণ্ট ব্যৱহাৰ কৰিছে নে মাটি ব্যৱহাৰ কৰিছে নে কি ব্যৱহাৰ কৰিছে, এইবিলাক সৰু সুৰা কথা। আৰু ঘৰৰ বেৰ সাজিবলৈ, ঘৰৰ ছাল বা ছাদ সাজিবলৈ ঘৰটো কি কামত ব্যৱহাৰ কৰা হয়, ঘৰটোৰ অৱস্থা কেনেকুৱা, পৰিয়ালৰ ক্ৰমিক সংখ্যা, অৰ্থাৎ আপোনাৰ দেউতা বা ককা থাকিলে বা আইতা থাকিলে, এনেকৈ ডাঙৰজনৰ পৰা, বয়োজ্যেষ্ঠজনৰ পৰা ক্ৰমান্বয়ে একেবাৰে কনিষ্ঠজনলৈকে, পৰিয়ালৰ মুৰব্বীৰ লিংগ পুৰুষ নে মহিলা, সেই গোটেইখিনি মিলাই টোটেল 33টা প্ৰশ্ন দিছে। আৰু আপুনি সেই 33টা প্ৰশ্ন ফিল আপ কৰিব লাগিব। ঠিক আছে, এতিয়া আমি আহিছোঁ মূল টপিকটোলৈ। আমি সিমানখিনি প্ৰশ্নখিনি আমি চাই নাযাওঁ, আমি মূল কথাখিনি আপোনালোকক বুজাই দিম। প্ৰতিটো ঘৰৰ মেপত জিঅ' টেগিং কৰি একোটা ডিজিটত প্ৰদান কৰা হ'ব, যাৰ জৰিয়তে তলত দিয়া সুবিধাবোৰ এইটো
পৰিয়ালৰ মুৰব্বীয়ে লোকপিয়লৰ সময় দিয়া তথ্যসমূহ প্ৰদান কৰিব লাগিব মানে কোনসমূহ তথ্য গৃহ সম্পৰ্কীয় ভৱন আৰু ঘৰৰ নম্বৰ সেইটো মই আপোনালোকক অলৰেডি কৈছোঁ ভৱন আৰু ঘৰ নম্বৰ মজিয়া চালৰ বাবে ব্যৱহৃত সামগ্ৰী ঘৰৰ ব্যৱহাৰ আৰু অৱস্থা মালিকী স্বত্ব আপুনি ভাড়া ঘৰত আছেনে আপুনি বেলেগৰ ঘৰত আছেনে নিজৰ ঘৰ আপুনি সেই ডাটাখিনি তেওঁলোকক দিব লাগিব চৰকাৰী বিষয়াসকলক দিব লাগিব পৰিয়াল আৰু সা সুবিধা সদস্যৰ সংখ্যা আপুনি জনাব লাগিব ঘৰত সদস্যৰ সংখ্যা কিমান আছে বিবাহিত দম্পতি আপোনাক বিবাহিত দম্পতিৰ সংখ্যা কিমান আছে বা বিবাহিত হয় নে অবিবাহিত হয় সেইখিনি ডাটা লাগিব তাৰপিছতে খোৱা পানীৰ উৎস আপুনি দমকলৰ পৰা পানী খায় নে টেপৰ পানী খায় নে চৰকাৰে দিয়া জল জীৱন মিছনৰ পানী খায় সেইখিনি পুখুৰীৰ পানী খায় নদীৰ পানী খায় বিলৰ পানী খায় সেইখিনি ডাটা দিব লাগিব পোহৰৰ উৎস আপোনাৰ ঘৰত বিদ্যুৎ সংযোগ আছেনে নাই চাওক এইবিলাক ডাটা আপোনালোকে পাতলকৈ নল'ব এইবিলাক ডাটা বহুত ইম্পৰ্টেণ্ট হয় আপুনি যদি চৰকাৰী সুবিধা পাব বিচাৰে তেতিয়াহ'লে চৰকাৰে কি ডাটাৰ ওপৰত ভিত্তি কৰি পেলাই আপোনাক ঘৰ মানে আপোনাক এটা ঘৰ দিব বা আপোনাক ঘৰত পানীৰ ব্যৱস্থা কৰি দিব বা আপোনাৰ ঘৰত শৌচালয় দিব বা আপোনাৰ ঘৰত ৰেচন কাৰ্ড দিব আপোনালোকে ভাবিছে যে এইবিলাক কি ফাল্টু কথা সুধি আছে এইবিলাক কথা হ'ল নেকি কিন্তু সেইটোৰ কথা নহয় চৰকাৰে এইখিনি ডাটা পোৱাৰ পাছতহে আপোনাক দিব পাৰিব সুবিধাখিনি তো আপোনালোকে এই ডাটাখিনি শুদ্ধকৈ দিব লাগিব আৰু এই ডাটাখিনি শুদ্ধকৈ দিব লাগিব তেতিয়াহে আপোনালোকে চৰকাৰৰ পৰা অৰুণোদয় আঁচনিও পাব ৰেচন কাৰ্ডো পাব বা PM প্ৰধানমন্ত্ৰী আৱাস যোজনা পাব তাৰপিছতে যি আপোনাৰ শৌচাগাৰ দিয়া হয় পানীৰ ব্যৱস্থা দিয়া হয় যিকোনো ধৰণৰ চৰকাৰী সা সুবিধাখিনি আপুনি পাব লগতে যদি কিবা কাৰণত বানপানী হয় বা ভূমিকম্প হয় বা যিকোনো ধৰণৰ দুৰ্যোগ আহে তেতিয়াও আপুনি সুবিধাখিনি পাবলৈ হ'লে আপুনি এই ডাটাখিনি শুদ্ধকৈ চৰকাৰক দিব লাগিব বুজি পালে আপোনালোকে এই কথাবিলাক পাতলকৈ নল'ব ঠিক আছে কথাবিলাক সাধাৰণ কথা মোৰ ঘৰত বিদ্যুতৰ সংযোগ আছেনে নাই মোৰ ঘৰত লেট্ৰিনটো পকা নে কেঁচা মই কি কাৰণে চৰকাৰক কৈ থাকিব লাগে কিন্তু সেইখিনি ডাটা দিয়াটো গুৰুত্বপূৰ্ণ যদি আপুনি চৰকাৰৰ পৰা পিছৰ সময়খিনিত সুবিধা বা চৰকাৰ যিকোনো বিপদত চৰকাৰে আপোনাক সহায় কৰিবৰ কাৰণে সেই ডাটাখিনি চৰকাৰৰ হাতত থাকিব লাগিব তাৰপিছতে শৌচালয় আৰু স্নানাগাৰ সুবিধা ৰন্ধন গেছ আছেনে নাই আপুনি যদি প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনি ৰন্ধন গেছ পোৱা নাই তেতিয়াও এইবিলাক ডাটা আপোনাক প্ৰয়োজন এই ডাটা থাকিলে তেতিয়া চৰকাৰে আপোনাক কাৰণ শুনক আগতে কাগজে পত্ৰে এইবিলাক ডাটা আছিলে কাগজে পত্ৰে কি হয় ফাইলত বস্তুবিলাক আবদ্ধ হৈ যায় কেতিয়াবা মানে বিচাৰিলেও কাগজ লুটিয়াই চাওঁতে বহুত দিন পাৰ হৈ গুচি যায় তাৰপিছতহে সেই ব্যক্তিজনৰ ডাটাসমূহ পোৱা যায় এতিয়া যিহেতু ডিজিটেল হ'ব ডিজিটেল হোৱাৰ লগে লগে আপোনালোকৰ এই বস্তুখিনি আপোনাৰ নাম্বাৰটো যেতিয়া মাৰি দিব আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো যেতিয়া কম্পিউটাৰত টাইপ কৰি দিব বা মোবাইলত টাইপ কৰি দিব তেওঁ অট'মেটিক ওলাই যাব যে মানুহজনে এইখিনি সুবিধা আছেনে নাই ঠিক আছে বুজি পাইছে তাৰপিছতে সম্পত্তি আৰু যোগাযোগ ৰেডিঅ' টিভি কম্পিউটাৰ লেপটপ ইণ্টাৰনেট টেলিফোন মোবাইল যান বাহন চাইকেলৰ পৰা মানে একদম ডাঙৰ গাড়ীলৈকে আপোনাৰ যি আছে তাৰ ডাটা আপুনি চৰকাৰক দিব লাগিব তাৰপিছত অন্যান্য অনুসূচিত জাতি জনজাতি নে অন্য শ্ৰেণী মোবাইল নম্বৰ আৰু মুখ্য খাদ্য শস্য এই গোটেইসমূহ ডাটা চৰকাৰক শুদ্ধভাৱে দিব লাগিব আৰু এইবাৰ আপুনি ভুলকৈ ডাটা দি সাৰিব নোৱাৰিব কাৰণ চৰকাৰে জিঅ' টেগিং কৰিব ঠিক আছে জিঅ' টেগিং মানে হৈছে মেপখনত আপুনি যিখন আমাৰ মেপ আছে সেই মেপখনত আপোনাৰ একজেক্ট লোকেশ্যন কোনটো এটা বিন্দুৰ জৰিয়তে চৰকাৰে আপোনাৰ সেই একজেক্ট লোকেশ্যনটো গম পাব যে আপোনাৰ ঘৰৰ সেই জিঅ' টেগিং কৰাৰ লগে লগে সেইখিনি লোকেশ্যনটো যেতিয়া বহাই দিয়াৰ লগে লগে চৰকাৰে আপোনাৰ চাৰ্চ কৰি দিয়াৰ লগে লগে তেওঁলোকৰ এপছত ছফ্টৱেৰত চাৰ্চ কৰাৰ লগে লগে আপোনাৰ ঘৰটোৰ সেই লোকেশ্যনটো আহি যাব আহি যোৱাৰ লগে লগে আপোনাৰ গোটেই ডাটাখিনি ওলাই যাব ঠিক আছে বুজি পাইছে কথাখিনি তাৰপিছতে 3 নম্বৰটো হৈছে সম্পূৰ্ণ ডিজিটেল মই বাৰে বাৰে কৈছোঁ যে এবাৰ ডিজিটেল হ'ব কাগজে পত্ৰই লিখা মেলাটো হ'বই তাৰ লগে লগে ডিজিটেল প্ৰক্ৰিয়াৰ মাজেৰে হ'ব ডিজিটেল প্ৰক্ৰিয়াৰ মাজেৰে হোৱাৰ লগে লগে প্ৰায় 30 লাখ কৰ্মচাৰীয়ে মোবাইল এপৰ জৰিয়তে তথ্য সংগ্ৰহ কৰিব মোবাইল এপ আপুনি যদি মোবাইল ফোন আছে আপোনাৰ মানে এণ্ড্ৰইড আছে এণ্ড্ৰইডৰ কাৰণে হওক বা iOS বা এপল মানে আইফোন যদি চলাই আছে তেতিয়াহ'লে তাৰ কাৰণেও এপ দিব আৰু এই এপৰ জৰিয়তে আপুনি ডাটাখিনি তাত মানে কি কৰিব লাগিব তাত দিব লাগিব ডাটাখিনি তাত প্ৰদান কৰিব লাগিব প্ৰদান কৰাৰ লগে লগে তাৰপিছতে চৰকাৰৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে সেইখিনি কি কৰিব ভেৰিফাই কৰিব ভেৰিফাই কৰাৰ পিছত এই ডাটাখিনি অৰ্থাৎ এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত এই ডাটাখিনি তেওঁলোকৰ হাতত আহি যাব তাৰপিছত 4 নম্বৰটো হৈছে ডিজিটত আৰু ইয়াৰ 5টা লাভালাভ অৰ্থাৎ ডিজিটতৰ মোক বাৰে বাৰে কৈছোঁ যে যিটো মেপিং কৰা হ'ব মানে ধৰি লওক
আমাৰ ভাৰতবৰ্ষৰ যিখন মেপ সেই মেপখনত আপোনাৰ একজেক্ট লোকেশ্যন কোনটো হয় সেইটোকে সেই একজেক্ট লোকেশ্যনটো সেইখিনিত গৈ আপোনাৰ ঘৰত গৈ পেলাই একজেক্ট লোকেশ্যনটো যেতিয়া তাত দি দিব মেপত আপোনাৰ অৱস্থিতি গম পোৱা যাব যে এই মানুহজনৰ ঘৰ যেতিয়া আপোনাৰ নামটো আপোনাৰ যিকোনো এটা যেতিয়া ID নম্বৰ আপোনাৰ তাত তেওঁলোকে ছফ্টৱেৰ টাইপ কৰাৰ লগে লগে আপোনাৰ একজেক্ট লোকেশ্যনটো গম পাই যাব তাৰ ফলত আপুনি কি পাব দুৰ্যোগ সাহায্য বানপানী বা ভূমিকম্পৰ দৰে জৰুৰী অৱস্থাত সঠিক উদ্ধাৰ অভিযান চলোৱাত সহায় হ'ব বানপানী বা এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ আপুনি যদি বিপদৰ সন্মুখীন হয় তেতিয়াহ'লে চৰকাৰে আপোনাক সাহায্য দিয়াৰ পৰা আপোনাক সহায় কৰালৈকে সহায় হ'ব সীমা নিৰ্ধাৰণ অৰ্থাৎ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়াত কি কৰিব এটা সহায় কৰিব যে এই সমষ্টিটোত কেনেকুৱা ধৰণৰ কি মানুহ বেছি আছে হিন্দুৰ সংখ্যা বেছি নে মুছলমানৰ সংখ্যা বেছি নে খ্ৰীষ্টানৰ সংখ্যা বেছি নে বুদ্ধিষ্টৰ সংখ্যা বেছি সেই বস্তুখিনি চোৱাত সহায় হ'ব নগৰ পৰিকল্পনা শিশুৰ সংখ্যা চাই উদ্যান মানে যেতিয়া জিঅ' টেগিং কৰা হ'ব এই গোটেইখিনি যেতিয়া ডাটা পোৱাৰ লগে লগে এই অঞ্চলটোত স্কুল নাই এই অঞ্চলটোত চিকিৎসালয় নাই এই অঞ্চলটোৰ ৰাস্তা ঘাটৰ অৱস্থা বেয়া সেই গোটেই ডাটাখিনি পোৱাত সহজ হ'ব প্ৰব্ৰজনৰ তথ্য মই কৈছিলোঁ যে এই অঞ্চলটোত যদি যিসকল খিলঞ্জীয়া মানুহ আছে তাৰ খিলঞ্জীয়া মানুহসকলৰ বাহিৰে যদি বেলেগ কোনোবা অবৈধ নাগৰিক আহি বিদেশী আহি তাত প্ৰব্ৰজন কৰি সোমাইছেহি তেতিয়াহ'লেও কি কৰিব চৰকাৰে সেইখিনি আপোনাক জিঅ' টেগিং যেতিয়া কৰাৰ পিছত চৰকাৰৰ তাত ডাটা থাকিব যে এই অঞ্চলটোত আগতে এনেকুৱা এইখিনি ঘৰহে আছিলে এই মানুহখিনিৰ ঘৰ আছিলে এতিয়া ইয়াত এইখিনি মানুহ আহি কেনেকৈ পালেহি এইখিনি নতুনকৈ ঘৰ সাজি পেলাই থাকিছে ক'ৰ পৰা আহিছে সেই ডাটাখিনি চৰকাৰে কি কৰিব আপোনাৰ মানে সুবিধা হ'ব আপুনি কি কৰিব মানে তাত যেতিয়া অন্য মানুহে আহি ঘৰ সাজিবহি আপোনাৰ নিজৰ লোকেল মানে স্থানীয় ঠাইখিনিত তেতিয়া চৰকাৰে সেইখিনি গম পাই যাব যে আগতে এইখিনি মানুহে আছিলে ইয়াৰ লোকেল ইয়াত এতিয়া এইখিনি অবৈধ মানুহ বা প্ৰব্ৰজনকাৰী ক'ৰ পৰা আহিছে বুজি পালে তেওঁলোকক খেদি পঠাবৰ কাৰণেও সহজ হ'ব ভোটাৰ তালিকাৰ সংশোধন আধাৰ কাৰ্ড আৰু জিঅ' টেগিঙৰ দ্বাৰা ভোটাৰ তালিকাত থকা ডুপ্লিকেট নাম আঁতৰোৱা হ'ব ঠিক আছে ভোটাৰ তালিকাত যদি আপুনি ভুৱাকৈ নাম সোমোৱাই ৰাখিছে বা ডুপ্লিকেট নাম সোমোৱাই ৰাখিছে জিঅ' টেগিং কৰাৰ লগে লগে সেই যে এই ব্যক্তিজনৰ লোকেশ্যনটো এক্স জেগাটো দেখাইছে এই ব্যক্তিজনৰ লোকেশ্যনটো ৱাই জেগাটো দেখাইছে তেওঁ একচুৱেলি এক্সৰ হয়নে নে ৱাই গাঁওখনৰ হয় অৰ্থাৎ এই ব্যক্তিজনৰ এক্স গাঁওখনতো দেখা পাইছোঁ এইটো লোকেশ্যনত তেওঁৰ ঘৰ আছে আৰু এই ব্যক্তিজনৰ ৱাই গাঁওখনতো তেওঁৰ এই লোকেশ্যনটো তেওঁৰ ঘৰ আছে চৰকাৰে তাৰপিছতে নিৰ্ধাৰণ কৰিব যে চাব যে এই ব্যক্তিজনৰ আচল ঘৰ কোনখিনি যদি এক্সত হয় তেতিয়াহ'লে এক্সত ৰাখি ৱাইটো কাটি দিব যদি ৱাইত হয় ৱাইত ৰাখি আপোনাক এক্সত কাটি দিব বুজি পালে তাতে কি কৰিব পাৰিব এতিয়া ডুপ্লিকেট ভোটাৰ ভুৱা নাম দি পেলাই আপুনি সোমাবলৈ নোৱাৰিব জিঅ' টেগিং কৰাৰ ফলত তাৰপিছতে লাষ্টটো হৈছে ঐতিহাসিক সিদ্ধান্ত জাতিগত লোকপিয়ল অৰ্থাৎ 1931 চনত ফাৰ্ষ্ট টাইম প্ৰথমবাৰৰ বাবে জাতিভিত্তিক লোকপিয়ল মানে হৈছিলে এতিয়া একদম 2026 চনত ছেকেণ্ড টাইমৰ বাবে মানে স্বাধীনতাৰ পিছত যদি কওঁ স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে জাতিগত গণনা হ'ব ঠিক আছে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মতে ইয়াক মূল লোকপিয়লৰ সমান্তৰালভাৱে কৰা হ'ব বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়েও এই পদক্ষেপক সমৰ্থন কৰিছে বুজি পালে জাতিগত লোকপিয়লো হ'ব কোন জাতিৰ মানুহ কিমান আছে OBC কিমান SC কিমান SC কিমান বা জেনেৰেল কিমান হিন্দু কিমান মুছলিম কিমান খ্ৰীষ্টান কিমান গোটেইখিনি ডাটা এইবাৰ লোকপিয়লৰ জৰিয়তে হ'ব আপোনালোকে সেই 33টা প্ৰশ্নটো কিছুমান মানুহৰ কি হয় আপুনি আপোনাৰ ঘৰৰ নম্বৰটো নাজানে ভালদৰে আপোনাৰ কি হয় ডাটাখিনি ভালকৈ দিব নোৱাৰে ডাটাখিনি ভালকৈ নিদিয়াৰ ফলত হয়তো আপুনি চৰকাৰী সুবিধা পাব মানে পোৱা এজন ব্যক্তি হয় তাৰ ফলত আপুনি ভুলকৈ ডাটা দিয়াৰ ফলত কি হয় চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হয় বা আপুনি চৰকাৰী সুবিধা নাপাবলগীয়া এজন ব্যক্তি মানে সুবিধা একচুৱেলি আপুনি লাভ কৰিব নালাগে কিন্তু আপুনি ভুলকৈ ডাটা দি থৈ দিছে তাৰ ফলত আপুনি কিছুমান চৰকাৰী সুবিধা লাভ কৰি আছে সেইখিনিওতো আপোনাৰ কি কৰিব এই চেন্সাছৰ ফলত সেইখিনিও ধৰা পৰিব যিসকলে চৰকাৰী সুবিধা অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতে হওক বা আপুনি PM কিষাণ আঁচনিয়ে হওক তাৰপিছতে প্ৰধানমন্ত্ৰী আৱাস যোজনা হওক বা জল জীৱন মিছনৰ পানী আঁচনিয়ে হওক বা অন্যান্য যি ধৰণৰ চৰকাৰী আঁচনি চলি আছে বৰ্তমান সেই আঁচনিসমূহৰ সুবিধা লাভ কৰাত এই ডাটাখিনি যদি শুদ্ধভাৱে দিয়ে তেতিয়াহ'লে আপুনি নেক্সট
পিছত কি হ'ব চৰকাৰৰ সুবিধা লাভ কৰাত আপোনাৰ সহজ হ'ব এই 33টা প্ৰশ্নৰ উত্তৰ আপুনি শুদ্ধভাৱে দিবলৈ চেষ্টা কৰিব এই 33টা প্ৰশ্নৰ অতি প্ৰয়োজনীয় কাৰণ এইখিনি ভুলকৈ দিলে পিছত আপোনাৰ বাকীখিনি বস্তু সব ভুল হৈ থাকিব আৰু চৰকাৰৰ হাততো এটা যেতিয়া ভুল ডাটা যাব ভুল ডাটা যোৱাৰ ফলত চৰকাৰেও সেই ক্ষেত্ৰত কাম কৰিবলৈ অসুবিধা পাব তাৰ কাৰণে এই 33টা প্ৰশ্নৰ উত্তৰ শুদ্ধভাৱে দিবলৈ যদি আপোনালোকে চাব বিচাৰে মই একবাৰ আকৌ 33টা প্ৰশ্নৰ মই একবাৰ দেখাই দিছোঁ আপোনালোকক চাই যাওক মোবাইল নম্বৰ দিব লাগিব পৰিয়ালৰ মুখ্য খাদ্য শস্য যেনে আপোনালোকৰ ঘৰত কি খাদ্য শস্য খোৱা হয় বা উৎপাদন কৰা হয় কাৰ জীপ বা ভান আছে নেকি চাইকেল স্কুটাৰ মটৰচাইকেল বা মপেড আছে নেকি টেলিফোন মোবাইল ফোন স্মাৰ্টফোন আছে নেকি লেপটপ কম্পিউটাৰ আছে নে নাই ইণ্টাৰনেট সুবিধা আছে নে নাই টেলিভিছন আছে নে নাই ৰেডিঅ' ট্ৰেনজিস্টৰ আছে নে নাই ৰন্ধন কাৰ্যৰ বাবে ব্যৱহাৰ কৰা মুখ্য ইন্ধন কি আপুনি খৰিত ভাত বনায় নে আপুনি গেছত ভাত বনায় ৰান্ধনীঘৰ LPG সংযোগ এইবিলাক আঁচনি বস্তু আছে নে নাই স্নানাগাৰ বা গা ধোৱা ঘৰ আছে নে নাই লেতেৰা পানী নিষ্কাশন ব্যৱস্থা আছে নে নাই শৌচালয় আছে নে নাই আপোনাৰ শৌচালয়ৰ সুবিধা কি পকা নে কেঁচা পোহৰৰ বাবে বিদ্যুৎ আৰু শক্তিৰ উৎস কি আপুনি মমৰ পোহৰত থাকে নে আপুনি কাৰেণ্টৰ পোহৰত থাকে পানী খোৱা পানীৰ উৎস খোৱা পানীৰ মুখ্য খোৱা পানীৰ উৎসৰ উপলব্ধতা আছে নে নাই খোৱা পানীৰ মুখ্য উৎস কি আপুনি নদীৰ পৰা পানী খায় নে আপুনি মটৰৰ পৰা পানী উঠাই খায় পৰিয়ালত থকা বিবাহিত দম্পতিৰ সংখ্যা ঘৰটোত থকা কোঠাৰ সংখ্যা ঘৰটোৰ মালিকীস্বত্বৰ স্থিতি পৰিয়ালটো অনুসূচিত জাতি অনুসূচিত জনজাতি নে অন্য শ্ৰেণীৰ পৰিয়ালৰ মুৰব্বী লিংগ পৰিয়ালৰ মুৰব্বীৰ নাম পৰিয়ালত থকা মুঠ সদস্যৰ সংখ্যা এইখিনি হৈছে 33টা প্ৰশ্নৰ ভিতৰত ইয়াতে কিছুমান আহিব মানে যিসকলে এইবিলাক আমি জানোৱেই আৰু সেই যিসকলে তেনেকৈ মানে বেছি জানা দেখায় সেই বেছি জানা দেখুওৱা সকলে পিছত গৈ পেলাই কি হয় চৰকাৰী আঁচনি একো নাপায় তাৰপিছতে তেওঁলোকে ঘূৰি ফুৰে মইতো মোক পাব লগা আছিলে মই নাপালোঁ আৰু যিসকলে ধুনীয়াকৈ ভিডিঅ'টো চাইছে আপোনালোকে ভিডিঅ'টো চাই পেলাই ধুনীয়াকৈ কথাখিনি বুজিছে চুপচাপ মাৰি ধুনীয়াকৈ মনতে ৰাখি থৈ দিয়ক চৰকাৰৰ যেতিয়া এইখিনি লোকপ্ৰিয় ষ্টাৰ্ট হ'ব ধুনীয়াকৈ ডাটাখিনি দিব ডাটাখিনি দিয়াৰ পিছত আপুনি যদি সুবিধা পাব লগা আছে আপুনি সুবিধা পাব কিছুমান ইয়াতে আছে মই জানো এই ভিডিঅ'টো কিছুমানে চাই আছে যিসকলে মানে এইবিলাক কথা আমি জানোৱেই মানে অলপ বেছি জনা নিচিনা আৰু সেই বেছি জনাকেইটা একো ধৰণৰ সুবিধা নাপায় জীৱনত বেছি জনা হৈ লাভ নাই যি জানে তাক ভালদৰে আপুনি প্ৰয়োগ কৰিলেহে আপুনি ভাল ফলাফল লাভ কৰিব পাৰে যদি আপুনি বেছি জনা হ'ব পাৰে কিন্তু সেই যে বেছি জনাৰ যিটো মানে এটা অহংকাৰ হৈ যায় সেই অহংকাৰটো হৈ যোৱাৰ ফলত কি হয় কিছুমান কাম ভুলকৈ কৰি দিয়ে মানে বেছি মানুহে যেতিয়া মানে সুস্থ মগজুৰ সলনি যেতিয়া উৎপাতত কাম কৰে তেতিয়া এনেও ভুল হয় তাৰ কাৰণে যিসকলে মানে এইবিলাক স্কিপ কৰিছে স্কিপ কৰিব দিয়ক যিসকলে আপোনালোকে ভিডিঅ'টো চাই আছে ধুনীয়াকৈ ভিডিঅ'টো চাই এই ডাটাখিনি ক্লিয়াৰ কৰি ৰাখিব ক্লিয়াৰ কৰি ৰখাৰ পিছত আপুনি চৰকাৰক দিব তাৰপিছত চৰকাৰৰ পৰা আপুনি সুবিধা পাব লগা থাকিলে ধুনীয়াকৈ সুবিধাখিনি লাভ কৰিব ঠিক আছে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ এনেধৰণৰ ইম্পৰ্টেণ্ট টপিকসমূহৰ আপডেট পাই থাকিবৰ কাৰণে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক লগতে ভিডিঅ'টো ভাল পালে এটা লাইক কৰি থৈ যাব অবভিয়াছলি ভাল পাব তাৰ বাবে এটা লাইক কৰিব আৰু কমেণ্টত কিবা সুধিব লগা থাকিলে আপোনালোকে সুধিব পাৰে ধন্যবাদ